প্ৰেছ ক্লাবৰ হৈ নিতুল বৰাই ক্ষমা কৰিব আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু হয়তো অৱসৰপ্ৰাপ্ত এই বিদ্যালয় সহকাৰী জ্যেষ্ঠ সহকাৰী শিক্ষয়িত্ৰী জনজীৱ গোহাঁই বাইদেউ জনজীৱ গোহাঁই বাইদেউ এখন ফুলাম কৰ্মচাৰীৰ আদৰণি জনাবৰ বাবে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ প্ৰাক্তন মেধাৱী ছাত্ৰ কৃষ্ণ বৰা আমাৰ লগত উপস্থিত আছে মই কৃষ্ণ বৰা আহিবৰ বাবে আহ্বান জনাইছোঁ কৃষ্ণ বৰা আমাৰ লগত আছে জনজীৱ গোহাঁই বাইদেউ কৃষ্ণ বৰা এখন ফুলাম কৰ্মচাৰী আদৰণি জনাবৰ বাবে মই কৃষ্ণ বৰা আমি কৃষ্ণ বৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ এখন চেনেলেৰে আদৰণি জনাবৰ বাবে যতীন মিলি প্ৰাইমেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অন্যতম প্ৰাক্তন ছাত্ৰ সুকবি যতীন মিলি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিদ্যালয়ত কৰ্মৰত শিক্ষয়িত্ৰী বৰ্তমানো শিক্ষয়িত্ৰী এসময়ত প্ৰাইমেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অতি মেধাৱী ছাত্ৰী ৰাজশ্ৰী বৰা সম্বৰ্ধনা পত্ৰখন পাঠ কৰি আনুষ্ঠানিকভাৱে প্ৰদান কৰিবৰ বাবে আহ্বান জনাইছোঁ কাইবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী প্ৰাক্তন ছাত্ৰ ঐক্য মঞ্চ আৰু ৰাইজৰ সহযোগত সম্বৰ্ধনা অনুষ্ঠান স্থান কাইবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহ দিনাংক 18 মে 2024 সম্বৰ্ধনা পত্ৰ প্ৰমাণ অৱসৰপ্ৰাপ্ত সহশিক্ষয়িত্ৰী কাইবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় তিয়ক শ্ৰদ্ধাস্পদ কুহেলিকাৰ প্ৰহেলিকা ভাঙি প্ৰজ্ঞাৰ পথাৰৰ আজীৱন সেনানী হৈ পংকিৰূপেৰে পৰিপূৰ্ণ বৃহত্তৰ কাইবাৰী অঞ্চলত আপুনি যি ভূমিকা পালন কৰিলে তাৰ বাবে আমি গৌৰৱান্বিত কৰ্তব্যনিষ্ঠা দায়িত্বৰ পৰা মুক্ত কৰি পোহৰৰ সন্ধান দিলে সেয়া অনস্বীকাৰ্য হে মহান জীৱনৰ 33টা বসন্ত শিক্ষকতাৰ দৰে মহান বৃত্তিত নিয়োজিত হৈ আধুনিক কাৱৈমাৰী নিৰ্মাণৰ ক্ষেত্ৰত আপুনি যি ভূমিকা পালন কৰিলে সেয়া প্ৰতিনিয়ত চিৰস্মৰণীয় হৈ ৰ'ব প্ৰান্তত আপোনাৰ অৱসৰী দিনবোৰৰ প্ৰতি মুহূৰ্ত হিৰণ্ময় হৈ উঠক ন উদ্যমেৰে ন কৰ্মৰে সমাজত প্ৰতিষ্ঠা লাভ কৰক তাৰে কামনা কৰিলোঁ পুনশ্চ আপোনাৰ লগতে পৰিয়ালৰ সমূহৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু এইটো পদবী বাইদেউ আগধৰিব মই ইতিমধ্যে অভিভাৱক অভিভাৱিকা শুভাকাংক্ষী সকলোকে আদৰণি জনাবৰ বাবে আহ্বান জনাইছোঁ মৰমৰ শিক্ষাগুৰুসকলক উষ্ম আদৰণি জনোৱা দেখা গৈছে সকলোৱে ধন্যবাদ
ইয়াৰ পিছতে আমাৰ বহুতো প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে ব্যক্তিগতভাৱে আগত জনোৱা কথা কৈছিলে। আমি দুখিত যে সময়ৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ পিছত যিজন কাৰ্যসূচী থকা মানুহে তেওঁলোকে বক্তব্য আগবঢ়াব পাৰিব। আমি কাকো মই কলনী আহ্বান জনাবলৈ মই মাইক্ৰফোন আগবঢ়াইছোঁ। সর্বপরিচিত এগৰাকী ব্যক্তি শ্ৰদ্ধাৰ মঞ্জিত ছাৰ, লগতে শ্ৰদ্ধা জনাইছোঁ এই বিদ্যালয়ৰ নৱনিযুক্ত প্ৰধান শিক্ষয়িত্ৰী পল্লৱী বৰুৱাকে প্ৰদক্ষিণ কৰি সকলো প্ৰাক্তন ছাত্ৰ সতীৰ্থবৃন্দক নমস্কাৰ জনাইছোঁ আৰু নমস্কাৰ জনাইছোঁ এই বিদ্যালয়ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক। বিশেষ তিনি সময় কম পোনপ্ৰথমতে ক'ব বিচাৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে প্ৰাইমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এনেকুৱা এখন বিদ্যালয় য'ত অসম বন্ধ হলেও এই বিদ্যালয়খন খোলা থাকে। বন্ধ সংস্কৃতি সম্পূৰ্ণ উপেক্ষা কৰি প্ৰতিষ্ঠানৰ প্ৰধান শিক্ষক মোৰ পিতৃস্বৰূপ মোহন গগৈচাৰে এই আদৰ্শ দি থৈ গ'ল, অৰ্থাৎ বন্ধ সংস্কৃতি বোলা বস্তুটো প্ৰাইমাৰী হাইস্কুলত নাছিল। আজি এই পবিত্ৰ বেলাত মোৰ মনত পৰিছে।